নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো আপোনাৰ বাবে এটা ডাঙৰ খবৰ কাইলৈ কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে যেহেতু গুৱাহাটী মহানগৰীৰ এতিয়া বান পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে আৰু তাৰ বাবে ৰাজ্যৰ 9 লাখ পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰা হৈছে যাতে কোন ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কোন ধৰণৰ অঘটন নঘটক তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে লগতে মহাবিদ্যালয় আৰু যেটো বিদ্যালয়ৰ যেটো বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু লগতে কোৱা হৈছে যে আৰু যদি অধিক ভয়াবহ পৰিস্থিতি হয় তেতিয়া হলে আৰু কঠোৰ সিদ্ধান্ত লোৱা হ'ব সবিশেষ লৈ আহিছো এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক সংবাদমেল আৰু বান পৰিস্থিতিক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ বৰ্তমান বান পৰিস্থিতি অধিক ভয়াবহ গুৱাহাটী মহানগৰীৰ অবৰ্ণনীয় পৰিস্থিতিৰ পাছতে সংবাদমেল মুখ্যমন্ত্ৰী গৰাকীৰ সংবাদমেল কাইলৈ কামৰূপ মহানগৰৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ছুটি মঞ্জুৰৰ বাবেও আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ যদি কৰ্মচাৰীয়ে ছুটি বিচাৰিছে তেওঁলোকৰ ছুটি মঞ্জুৰ কৰিবলৈ আহ্বান দিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীৰ কাইলৈ নৈমিত্তিক ছুটি ঘোষণা দূৰৰ চাকৰিয়াল কৰ্মক্ষেত্ৰলৈ আহিব নালাগে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী যিসকলে দূৰত চাকৰি কৰে তেওঁলোকে কৰ্মক্ষেত্ৰলৈ আহিব নালাগে কামৰূপ মহানগৰ কামৰূপৰ কৰ্মচাৰীৰ বাবে এই বিশেষ নিৰ্দেশনা দিয়া হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কাইলৈ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে যেহেতু ভয়ংকৰ বান পৰিস্থিতি বৰ্তমান সময়ত ৰাজ্যত গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন অঞ্চলত ভয়ংকৰ বান কৃত্ৰিম বানৰ ভয়াবহ ৰূপ আমি দেখুৱাইছো গুৱাহাটী মহানগৰীৰ চৌদিশে পানী আৰু কেৱল পানী আপুনি দেখিছে আজি গুৱাহাটী মহানগৰীত যেটো বহুকেটা ভয়ংকৰ ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে একাংশ লোকে আৰু জোৰাবাটত বিদ্যালয়ৰ পৰা কোন ছাত্ৰ ছাত্ৰীক উদ্ধাৰ কৰা হৈছে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে সানমাৰীত ভয়ংকৰ ঘটনা দেখিবলৈ পোৱা গৈছিল আৰু একাঠু পানীৰ মাজতে এতিয়া সন্তানক বিদ্যালয়ৰ পৰা আনিছে সকলোৱে আৰু ভয়ংকৰ বান পৰিস্থিতিৰ বাবে এতিয়া হাহাকাৰময় পৰিবেশ কাইলৈ শনিবাৰ আৰু শনিবাৰে বন্ধ থাকিব সকলো স্কুল কলেজ কাৰ্যালয় কট বন্ধৰ নিৰ্দেশ দিছে আমি ইতিমধ্যে আপোনালোকক জনাইছো মুখ্যমন্ত্ৰী গৰাকীৰ সংবাদমেল যোগে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গুৱাহাটীত জটিল হৈ পৰিছে বান পৰিস্থিতি এতিয়াও ঘৰ পোৱাগে নাই বহু শিক্ষাৰ্থী আদবাটতে আবদ্ধ হৈ পৰিছে স্কুল বাছ আৰু এনেদৰে এতিয়া যেটো অত্যন্ত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি আৰু জৰুৰী কাম নহলে আপুনি 30 আৰু 31 মেত ঘৰৰ পৰা বাহিৰ হ'ব যেহেতু ভয়ংকৰ বান আৰু এই ভয়ংকৰ বানৰ প্ৰতি লক্ষ্য ৰাখি আপুনি ঘৰৰ পৰা নোলাব যদিহে আপোনাৰ দৰকাৰী কাম নাথাকে কামৰূপতো ধুমুহাৰ তাণ্ডৱ চলন্ত বাহনৰ ওপৰতে উভালি পৰিছে প্ৰকাণ্ড গছ কথমপি প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ আৰু এই ভয়ংকৰ বান পৰিস্থিতিৰ বাবে কাইলৈ বিদ্যালয় বন্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী কাইলৈ কামৰূপ মেট্ৰৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাইলৈ গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ গ্ৰাম্যৰো সকলো বিদ্যালয় ঘোষণা কৰিছে বন্ধ গুৱাহাটীত ক্ৰমাৎ এতিয়া জটিল হৈ পৰিছে কৃত্ৰিম বান পৰিস্থিতি আৰু বান যেটো প্ৰস্তুতিক লৈ এতিয়া এনেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে সংবাদমেলত বান পৰিস্থিতি আৰু চৰকাৰী চলোৱা যি প্ৰস্তুতি আছে সেই তাক লৈ এতিয়া কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে শনিবাৰে কামৰূপ আৰু কামৰূপৰ মেট্ৰত যেটো বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী একেদৰে শনিবাৰে এই দুখন জিলাৰ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ কেজুৱেল ছুটি যদি আপুনি বিচাৰে তেন্তে আপুনি সেই কেজুৱেল ছুটি লাভ কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে হেয়া আগবঢ়াবলৈ চেষ্টা কৰিছো কালিও সন্ধিয়ালৈকে পৰিবেশ একে থাকাৰ সম্ভাৱনা আছে তাৰ পিছত গ্ৰেজুৱেলি অৰেঞ্জ তাৰ পিছত গ্ৰীণ অৰ্থাৎ এই গুটেই অহা কালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গুটেইখিনি
চালে মই ভাবো যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবাত দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম য'ত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকচন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম